নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত মই তোমালোকলৈ লৈ আহিছো ক্লাছ 8 আছামিছৰ 4 নম্বৰৰ পাঠ জাগা জননী সন্তান নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰ কেতিয়া। ঠিক আছে, সো তোমালোকে ভিডিঅ'টো একেবাৰে হিন্টলৈকে চাই থাকিবা। ইয়াৰ পৰা তোমালোকক ক্ৰিয়াকলাপ আৰম্ভ হৈছে। প্ৰথমে তোমালোকক দিছে গীতটো সুৰ লগাই গোৱা, তাৰ পিছত দিছে গীতটো ভালদৰে পঢ়া আৰু বুজি লোৱা। তো বলা আমি গীতটো এবাৰ পঢ়ি লওঁ। তাৰ পিছত প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰিম। ইয়াত দিয়া গুটিকেইটা প্ৰশ্ন উত্তৰ কেৱল ইয়াত দিয়া প্ৰশ্ন উত্তৰ কেইটাই নহয়, একেবাৰে শেষলৈকে ইয়ালৈকে যিমান কেইটা প্ৰশ্ন আছে গুটিকেইটা প্ৰশ্ন উত্তৰ মই তোমালোকক ধুনীয়াকৈ বুজাই দিম আৰু ধুনীয়াকৈ তোমালোকক লিখি আনিছো একেবাৰে চমুকৈ। সো তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা। চোৱা, জাগা জননীৰ সন্তান, জাগা শক্তিমান, জাক মুক্ত প্ৰাণ, মৃত্যু গছকি আনা জয় যিনি কৰি দুৰ্জয় অভিযান, কৰ্মহীনতা কাপোৰ হতাই তোমাক কৰিলে জয়, তুমি দুৰ্বল মিয়মান তথাপিও নাই ভয়, জাগা শক্তিমান, জাগা মাতৃপ্ৰাণ, শক্তি গায়ত্ৰী মনত পেলোৱা হবা দুৰ্নিবাৰ, তেতিয়া তোমাৰ জয় নিদানত শত্ৰু কম্পমান, অ মোৰ আপোন পাহৰা দুৰ্মদ বীৰ অজয় নৱজোৱান, জাগা শক্তিমান, জাগা মাতৃপ্ৰাণ। কবি হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। ঠিক আছে, তোমালোকে কবিজনৰ নাম মনত ৰখাই থৈ দিবা। তোমালোকক পৰীক্ষাত সুধিব পাৰে জাগা জননীৰ সন্তান নামৰ গীতটিৰ ৰচক কোন, তেতিয়া তোমালোকে উত্তৰত লিখি দিবা জ্যোতিপ্ৰসাদ আগৰৱালা বুলি। তাৰপিছত তোমালোকে কবিতাটো পঢ়াৰ পিছত তোমালোকে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ বিষয়ে তোমালোকে পঢ়িবা। জ্যোতিপ্ৰসাদ আগৰৱালা জন্ম হৈছিল 1903 চনত আৰু মৃত্যু হৈছিল 1941 চনত। ঠিক আছে, নেক্সট আছে জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া বোলছবি জয়মতী নিৰ্মাণ কৰিছিল। তোমালোকক এইদৰে সুধিব পাৰে যে প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি, দেন তোমালোকে লিখিবা জয়মতী। ঠিক আছে, ইয়াত এইটো চোৱা দিয়া আছে। ঠিক আছে, জয়মতী প্ৰথম অসমীয়া বোলছবি। ইট মিনছ বোলছবি মানে কি, বোলছবি মানে চিনেমা, মুভি, ফিল্ম। ঠিক আছে, তাৰপিছত দিছে 14 বছৰ বয়সত তেখেতে ৰচনা কৰা নাট হ'ল শোণিত কুঁৱৰী। 14 বছৰ বয়সতে জ্যোতিপ্ৰসাদ আগৰৱালাই শোণিত কুঁৱৰী নামৰ নাটখন ৰচনা কৰিছিল। তেখেতে ৰচনা কৰা নাটসমূহৰ ভিতৰত কাৰেঙৰ লিগিৰি, ৰূপালিম, নিমাতী কন্যা, লবিতা আদি উল্লেখযোগ্য। ঠিক আছে, তোমালোকে এইখিনি পঢ়িবা, কবি পৰিচয় এইখিনি পঢ়িবা। ইয়াৰ পৰা প্ৰশ্ন সুধিব পাৰে তোমালোকক। তো ইয়াৰ পৰা তোমালোকৰ মেইন প্ৰশ্নকেইটা আৰম্ভ হৈছে, এইবিলাক পৰা পৰীক্ষাত প্ৰশ্ন কাটিব। ঠিক আছে, এইবিলাক মেইন হয়। চোৱা কি দিছে, উত্তৰ দিয়া দিছে। তাৰপিছত চোৱা, কবিয়ে কাক জাগি উঠিবলৈ কৈছে। নেক্সট আছে দুৰ্জয় অভিযান বুলি কি বুজাইছে। নেক্সট আছে দুৰ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে। নেক্সট আছে জননী সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে। তাৰপিছত দিছে তথাপিও নাই ভয় বুলি কিয় কৈছে। তাৰপিছত দিছে কাৰ জয় নিদানত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। তাৰপিছত দিছে আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে। ঠিক আছে, তো এইকেইটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চ' ছাত্ৰ-ছাত্ৰীসকল বলা আমি ইয়াৰ পৰা প্ৰশ্ন উত্তৰকেইটা অৰ্থাৎ কুৱেশ্যন আনচাৰকেইটা আলোচনা কৰা আৰম্ভ কৰোঁ। তোমালোকক 3ৰ কত দিছে কবিয়ে কাক জাগি উঠিবলৈ কৈছে। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা কবিয়ে দেশ মাতৃৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে। ঠিক আছে, তাৰপিছত খত তোমালোকক দিছে যে দুৰ্জয় অভিযান বুলি কি বুজাইছে। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াৰ উত্তৰত লিখিবা মৃত্যুক জয় কৰি দেশৰ গৌৰৱ অক্ষুণ্ণ ৰখাকে দুৰ্জয় অভিযান বুলি কৈছে। ঠিক আছে, তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকক গত দিছে যে দুৰ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে দুৰ্জয় অভিযানেৰে মৃত্যু গছকি দেশ মাতৃৰ জয় যিনি আনিবলৈ কৈছে। অ'কে, তাৰপিছত ঘৰত তোমালোকক দিছে যে জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে। তাৰপিছত তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে কৰ্মহীনতা আৰু কাপোৰ হতাই জননীৰ সন্তানক দুৰ্বল কৰাৰ কথা কৈছে। ঠিক আছে, তাৰপিছত অংগত তোমালোকক সোধা হৈছে যে তথাপিও নাই ভয় বুলি কিয় কৈছে। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে দেহৰ প্ৰতি থকা গভীৰ দায়িত্ববোধ আৰু ভাল পোৱাৰ আগত কৰ্মহীনতা কাপোৰ হতা আদি তেনেই তুচ্ছ হৈ যায়। সেয়েহে কবিয়ে স্বদেশ প্ৰেমীসকলক তথাপিও নাই ভয় বুলি কৈছে। ঠিক আছে ষ্টুডেণ্টছ, চ' তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ কুৱেশ্যন আনচাৰটো লিখি ল'বা। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ঠিক আছে, বহুতবাৰ পৰীক্ষাত আহিছে। চ' তোমালোকে কি কৰিব লাগিব, ধুনীয়াকৈ কুৱেশ্যনটো আনচাৰ লিখি ল'ব লাগিব। অ'কে, তো এতিয়া প্ৰথমছত চোৱা, প্ৰথমছত দিছে যে কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। তো তোমালোকে ইয়াৰ উত্তৰত লিখিব লাগিব যে স্বদেশ প্ৰেমী অৰ্থাৎ নিজৰ দেশৰ প্ৰতি যাৰ ভাল পোৱা আছে, ঠিক আছে, প্ৰেম আছে, যাৰ মৰম আছে, যোনজন মানে দেশভক্ত হয়। ঠিক আছে, স্বদেশপ্ৰেমী জোৱানসকলৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। অ'কে, তাৰপিছত আছে যে আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিব লাগিব যে আপোন পাহৰা বীৰক দুৰ্ময় বীৰ অজয় নৱজোৱান বুলি আখ্যা দিছে। অ'কে, তাৰপিছত আছে দ্বিতীয় 4 দিছে তোমালোকক যে গীতটোৰ বুজি নোপোৱা শব্দবোৰৰ অৰ্থ, শব্দ সম্ভাৰ আৰু অভিধান চাই জানি লোৱা। তো গীতটোতো বহুত শব্দ আছে, এতিয়া তোমালোকে জানিবা তোমালোকে কোনকেইটা শব্দৰ অৰ্থ বুজি নোপোৱা হয়নে। মই কেনেকৈ জানিম যে তোমালোকে এইটো শব্দৰ অৰ্থ বুজি নোপোৱা। তো মই কেইটামান কঠিন শব্দৰ অৰ্থ ইয়াত লিখি আনিছোঁ। বাকী যোনকেইটা শব্দৰ অৰ্থ তোমালোকে নাজানা সেইবিলাকে তোমালোকে অভিধানৰ পৰা বা শব্দ সম্ভাৰৰ পৰা চাই নিজৰ বহীত লিখি ল'বা, লিখি অৰ্থবিলাক জানি ল'বলৈ চেষ্টা কৰিবা। তো ইয়াত মই এই শব্দকেইটাৰ অৰ্থ লিখিছোঁ জননী, জননী মানে আই বা মাতৃ। তাৰপিছত আছে মৃত্যুক গছকি, তাৰমানে মৃত্যু ভয় ত্যাগ কৰি। অ'কে, অৰ্থাৎ মৰাৰ ভয়টো ত্যাগ কৰি
নেক্সট আছে দুৰ্জয় মানে সহজে জয় কৰিব নোৱাৰি যাক আমি সহজে জয় কৰিব নোৱাৰি তাক দুৰ্জয় বুলি কোৱা হয় ওকে এতিয়া পাছত চোৱাচোন পাছত তোমালোকক দিছে গীতটোৰ মূল ভাৱ লিখা কি কৰিবলৈ দিছে তোমালোকক গীতটোৰ মূল ভাৱখিনি লিখিবলৈ দিছে তো তোমালোকে এইটো লিখিবা যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা জাগা জননীৰ সন্তান গীতটো এটা দেশপ্ৰেমমূলক গীত ঠিক আছে এই জাগা জননীৰ সন্তান নামৰ গীতটো এটা দেশপ্ৰেমমূলক গীত হয় ঠিক আছে গীতটো এটা স্বদেশপ্ৰেমমূলক গীত এই দেশ মাতৃৰ আহ্বানত দেশে দেশে যুগে যুগে সকলো শংকা আঁতৰাই সুসন্তানসকল নিজ কৰ্তব্যৰ পথত আগবাঢ়ি গৈছে স্বদেশ স্বজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই দেশৰ প্ৰতি থকা অসীম ভালপোৱাই মানুহক শক্তিশালী কৰি তোলে জগাই তোলে অন্তৰৰ সাহসী সত্তাক আপোন দেশক ৰক্ষা কৰিবলৈ মাতৃৰ সন্তান অক্ষুণ্ণ ৰাখিবলৈ কোনো ক্ষেত্ৰতে নীতি নতি হ'ব ইয়াত ঠিক আছে নতি স্বীকাৰ নকৰা নৱজোৱানসকল দেশৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰহৰী ঠিক আছে নতি বুলি লিখিবা ইয়াত ডিগ্ৰীটো দিব নালাগে ঠিক আছে নতি স্বীকাৰ নকৰা নৱজোৱানসকল দেশৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰহৰী কবিয়ে এই গীতটোৰ দ্বাৰা দেশৰ জোৱানসকলক উৎসাহ আৰু কৰ্মপ্ৰেৰণা যোগাইছে ঠিক আছে তো এইটো ধুনীয়াকৈ তোমালোকে লিখি ল'বা এতিয়া আমি খত আহি গ'লো খত দিছে ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ তো ব্যাকৰণৰ প্ৰথমটোৱেই হ'ল অৰ্থাৎ 6 নম্বৰটো হৈছে যে বাক্য ৰচনা কৰা তো বাক্য ৰচনা কৰা তোমালোকে নিশ্চয় জানা একেবাৰে সহজ হয় হয়নে কেৱল শব্দটো বাক্যটোত থকাকৈ এটা বাক্য লিখিব লাগে দেন বাক্য ৰচনা কৰা হৈ যাব আৰু ওকে সো তোমালোকে এইদৰে বাক্য ৰচনা কৰিবা যে শক্তিমান ওকে শাৰীৰিক আৰু মানসিকভাৱে শক্তিমান হ'লেহে মানুহে সফলতা অৰ্জন কৰিব পাৰে কি কৈছে শাৰীৰিক আৰু মানসিকভাৱে শক্তিমান হ'লেহে মানুহে সফলতা অৰ্জন কৰিব পাৰে তাৰপিছত দিছে কাপুৰুষ লোকে নিজৰ মান ৰক্ষা কৰিব নোৱাৰে কি কৈছে কাপুৰুষ লোকে কেতিয়াও নিজৰ মান সন্মান ৰক্ষা কৰিব নোৱাৰে ঠিক আছে মান ৰক্ষা কৰিবলৈ হ'লে সাহসী হ'ব লাগিব নিৰ্ভয় হ'ব লাগিব ঠিক আছে নেক্সট আছে নিনাদ মানে নিনাদ মানে ইয়াত নিনাদৰ অৰ্থ লিখা নাই মানে নিনাদ শব্দটো ব্যৱহাৰ কৰি তোমালোকে বাক্যটো বনাবা যে বিজয়ী পক্ষৰ জয়ৰ নিনাদত শত্ৰু পক্ষ কম্পিত হৈ পৰিছিল তাৰপিছত আছে অজেয় দেশ মাতৃৰ ৰক্ষাৰ বাবে যুদ্ধ কৰা প্ৰতিজন জোৱানেই একোজন অজেয় বীৰ ওকে তাৰপিছত আছে অভিযান লাচিতে নৰিয়াগাৰেও মোগলৰ বিৰুদ্ধে যুদ্ধৰ অভিযান চলাইছিল ঠিক আছে লাচিত বৰফুকনৰ বিষয়ে তোমালোকে নিশ্চয় জানা আৰু নাজানিলে ইউটিউবত সাৰ্চ কৰিবা তেখেতৰ বিষয়ে বহুত কথা জানিব পাৰিবা তেখেতৰ বীৰত্বৰ কথা জানিব পাৰিবা ঠিক আছে তো তোমালোকে লাচিত বৰফুকনৰ বিষয়ে পঢ়িবা ছাত্ৰ-ছাত্ৰীসকল এতিয়া ইয়াত চোৱা ইয়াত তোমালোকক দিছে জানো আহা দুটা শব্দৰ প্ৰথমটো শব্দৰ শেষৰ বৰ্ণ আৰু দ্বিতীয়টো শব্দৰ প্ৰথম বৰ্ণ মিলনকে সন্ধি বোলে ঠিক আছে দুটা শব্দৰ মাজত সন্ধি হয় যেতিয়া দুটা শব্দ লগ লাগে তেতিয়া সিহঁতৰ মাজত যিটো মিলন হয় সেই মিলনটোক সন্ধি বুলি কোৱা হয় ঠিক আছে প্ৰথম শব্দৰ শেষৰ বৰ্ণ আৰু দ্বিতীয় শব্দৰ প্ৰথম বৰ্ণৰ মাজৰ যি মিলন হয় তাকে সন্ধি বুলি কোৱা হয় ইয়াত চোৱা কি কৈছে অসমীয়া ভাষাত সংস্কৃত নিয়মৰ সন্ধি আৰু অসমীয়া নিয়মৰ সন্ধি আছে অসমীয়া ভাষাত সংস্কৃত নিয়মৰ সন্ধি আছে আৰু অসমীয়া নিয়মৰ সন্ধি আছে সংস্কৃত নিয়মৰ সন্ধিক স্বৰসন্ধি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি এই কেইটা ভাগত ভগোৱা হয় ঠিক আছে তো আমি এতিয়া স্বৰসন্ধি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধিৰ বিষয়ে পঢ়িম প্ৰথমে তোমালোকক স্বৰসন্ধিৰ বিষয়ে দিছে তো স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যেতিয়া মিলন হয় তাকে স্বৰসন্ধি বুলি কোৱা হয় যেনেকৈ নেকি অ যোগ অ ইকুৱেল আ ঠিক আছে অৰ সৈতে অ লগ লাগিলে আ হয় ঠিক আছে অৰ্থাৎ প্ৰথম শব্দটোৰ যিটো শেষৰ বৰ্ণ সেই বৰ্ণটো যদি অ হয় আৰু দ্বিতীয় শব্দৰ প্ৰথম যিটো বৰ্ণ আছে সেইটো যদি অ হয় তেতিয়া অ আৰু অ লগ লাগি আ হয় আৰু আৰ আকাৰটোহে বহে যেনেকৈ নেকি নীল যোগ অচল নীলাচল ইয়াত নীল আছে ন তাৰমানে ইয়াত অ যিটো মানে ইনভিজিবল হৈ আছে একো নাই মানে অ এটা আছে ঠিক আছে তো নীল যোগ অচল নীলাচল অৰ সৈতে অ লগ লাগিছে চ' আ হৈছে নীলাচল ইয়াত চোৱা নীলৰ লগত আকাৰ এটা লগ লাগিছে ন ইয়াত এই যিটো আ আছে এই আকাৰটো বহিছে নীলাচল চৰ যোগ অচল অচৰ চৰাচৰ তাৰপিছত দিছে খত দিছে অযোগ আ ইকুৱেল আ দেৱ যোগ আলয় দেৱালয় হুক যোগ আকুল হুকাকুল তাৰপিছত গত দিছে আযোগ আ সমান আ মহাযোগ আকা মহাকা অৰ্থাৎ অৰ সৈতে আলগ লাগিলে আ হয় অৰ্থাৎ আৰ আকাৰটো বহিব আৰু আৰ সৈতে আলগ লাগিলে আই হয় ঠিক আছে আৰু আৰ আকাৰটোৱে বহিব মহাযোগ আকা মহাকা বিদ্যাযোগ আলয় বিদ্যালয় তাৰপিছত দিছে আযোগ অ সমান আ অৰ্থাৎ আৰ সৈতে অলগ লাগিলে আ হয় তথাযোগ অপি তথাপি আশাযোগ অতীত আশাকীত আশাযোগ অতীত আহাতীত ঠিক আছে তাৰপিছত দিছে ব্যঞ্জন
সন্ধি ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ বা ব্যঞ্জন বৰ্ণৰ লগত স্বৰ বৰ্ণৰ যি সন্ধি হয় তাকে ব্যঞ্জন সন্ধি বোলে অথবা স্বৰ বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলনকে ব্যঞ্জন সন্ধি বোলে যেতিয়া স্বৰ বৰ্ণৰ লগত ব্যঞ্জন সন্ধি মিলন হয় বা ব্যঞ্জন বৰ্ণৰ লগত স্বৰ বৰ্ণৰ মিলন হয় বা স্বৰ বৰ্ণৰ লগত যেতিয়া ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলন হয় আকৌ মই কৈ আছো যেতিয়া ব্যঞ্জনৰ লগত ব্যঞ্জন মিলন হয় বা যেতিয়া ব্যঞ্জনৰ লগত স্বৰ বৰ্ণৰ মিলন হয় বা স্বৰ বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলন হয় তেতিয়া তাক ব্যঞ্জন সন্ধি বুলি কোৱা হয় যেনেকৈ নেকি উদ্যোগ চাৰণ উচ্চাৰণ উদ্যোগজন সৎযোগজন সজ্জন নেক্সট আছে উদ্যোগ চন্ন উচ্চন্ন সৎযোগ আচাৰ সদাচাৰ উদ্যোগ জল উজ্জ্বল বাকযোগ ইন্দ্ৰিয় বাকইন্দ্ৰিয় তাৰপিছত দিছে বিসৰ্গ সন্ধি বিসৰ্গ আৰু স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণৰ সংযোগত হোৱা সন্ধি বিসৰ্গ সন্ধি বোলে যেনেকৈ নেকি মনোযোগ ৰম মনোৰম নিযুক্তয় নিশ্চয় ঠিক আছে এইখিনি তোমালোকক বিসৰ্গ সন্ধি দিছে ঠিক আছে বিসৰ্গ আৰু স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণৰ সংযোগত হোৱা সন্ধিক বিসৰ্গ সন্ধি বুলি কোৱা হয় অৰ্থাৎ বিসৰ্গৰ লগত স্বৰবৰ্ণৰ মিলন হলে বিসৰ্গ সন্ধি বা বিসৰ্গৰ লগত ব্যঞ্জন বৰ্ণৰ মিলন হলেও তাক বিসৰ্গ সন্ধি বুলি কোৱা হয় ওকে সো কি কৰিব লাগিব তোমালোকে কিতাপ পঢ়িব লাগিব আৰু ব্যাকৰণ তোমালোকে পঢ়িবা ব্যাকৰণত এইবিলাক ধুনীয়াকৈ দিয়া আছে ডিটেইলত দিয়া আছে সো তোমালোকে তাত এইবিলাক পঢ়িবলৈ পাবা ওকে তো তোমালোকে ডিটেইলত পঢ়িবা এইবিলাক এতিয়া হাতত চোৱাচোন হাতত তোমালোকক দিছে সন্ধি গঠন কৰা আৰু ভাঙা তো এতিয়া বলা আমি সন্ধি গঠন কৰো আৰু ভাঙো ইয়াত মানে গঠন কৰিবলৈ দিছে আৰু ইয়াত ভাঙিবলৈ দিছে ওকে সো বলা আমি সন্ধি গঠন কৰো আৰু ভাঙো তো চোৱা তোমালোকে এতিয়া মানে হেৰি 7 নম্বৰৰ কেইটা এদৰে ধুনীয়াকৈ হেৰি কৰিবা মানে সন্ধি ভাঙিবা আৰু গঠন কৰিবা ইয়াত প্ৰথমে গঠন কৰিবলৈ দিছে দেৱযোগ অসুৰ দেৱাসুৰ নেক্সট আছে কুহযোগ আসন কুশাসন বিদ্যাযোগ অলংকাৰ বিদ্যালংকাৰ মূৰযোগ অৰি মুৰাৰী দহযোগ আনন্দ দশাসন দহযোগ আনন্দ দশানন ঠিক আছে মই মানে উল্টা পাল্টা পঢ়িছিলোঁ ভুল পঢ়িছিলোঁ দশানন মহাযোগ অৰ্ণৱ মহাৰ্ণৱ মহৰ্ষি ইয়াত মানে হেৰি কৰিবলৈ যিকেইটা দিছে মানে সন্ধি যিকেইটা ভাঙিবলৈ দিছে সেইকেইটা হয় এইকেইটা মহৰ্ষি শব্দটো ভাঙিলে হ'ব মহযোগ ঋষি নেক্সট আছে নৰেন্দ্ৰ নৰযোগ ইন্দ্ৰ এইটো কি সন্ধি হয় এইটো স্বৰসন্ধি হয় নেক্সট আছে মনোহৰ মনোযোগ হৰ এইটো বিসৰ্গ সন্ধি হয় নেক্সট আছে মনোযোগ যোগ ঠিক আছে মনোযোগ এইটো বিসৰ্গ সন্ধি হয় উদ্যোগ লেখ এইটো ব্যঞ্জন সন্ধি হয় উজ্জ্বল উদ্যোগ জল তাৰপিছত আছে নাবিক নৌযোগ ইক নেক্সট আছে দিগন্ত দিগযোগ অন্ত ওকে ষ্টুডেণ্টছ সো কি কৰিব লাগিব তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'ব লাগিব তোমালোকৰ কিতাপত বক্স দিয়া আছে তোমালোকে বক্সত লিখিব পাৰা বাট বক্সবিলাক একেবাৰে সৰু সৰু হয় তোমালোকে বক্সত লিখিব নোৱাৰিবা তোমালোকে বহিতেই লিখি ল'বা আৰু পাৰিলে চেষ্টা কৰিবা বক্সত লিখিবলৈ ছাত্ৰ ছাত্ৰীসকল এতিয়া ইয়াত চোৱা ইয়াত তোমালোকক দিছে জানো আহা চোৱা কি কৈছে বিশেষ্য আৰু বিশেষণ পদ কাক বোলে এটা বিশেষ্য পদ বিশেষণ পদলৈ নিলে পদটোৰ কেনে ৰূপ হয় সেই বিষয়ে তোমালোকে ইতিমধ্যে পঢ়ি আহিছা ঠিক আছে বিশেষ্য পদ মানে কোনবিলাক পদ যিবিলাক পদে নাম বুজায় হয়নে বিশেষণ পদ মানে দুখ গুণ অৱস্থা পৰিমাণ এইবিলাক বুজোৱা পদ হয়নে তো এটা বিশেষ্য পদক কেনেকৈ বিশেষণলৈ নিয়া হয় বিশেষণ পদক কেনেকৈ বিশেষ্যলৈ নিয়া হয় সেই বিষয়ে তোমালোকে অলৰেডি পঢ়ি আহিছা তো এতিয়া কি কৈছে চোৱা এতিয়া অসমীয়া তদ্ৰিত প্ৰত্যয়ৰ যুগত বিশেষ্য পদ কি পদ্ধতিৰে বিশেষণ পদলৈ পৰিৱৰ্তন হয় সেই বিষয়ে তলত কেইটামান উদাহৰণ দিয়া হ'ল ঠিক আছে তো ইয়াত মানে বিশেষ্যৰ পৰা কেনেকৈ বিশেষণলৈ নিয়া হয় তাৰ কেইটামান পদ্ধতি দিছে ঠিক আছে তো চোৱা প্ৰথমত দিছে 1 নম্বৰ কত দিছে যে প্ৰস্তুত কৰা অৰ্থত যেতিয়া প্ৰস্তুত কৰা অৰ্থ হয় তেতিয়া এই ই প্ৰত্যয় যোগ কৰি বিশেষ্যক বিশেষণলৈ নিয়া হয় যেনেকৈ নেকি কপাহ যোগ ই কপাহী এটো হৈছে বিশেষ্য পদ আৰু এটো হৈছে বিশেষণ পদ তাম যোগ ই তামি এটো বিশেষ্য আৰু এটো বিশেষণ ঠিক আছে তাৰ পিছত দিছে খত দিছে আছে অৰ্থত ঠিক আছে আছে অৰ্থত এই ডিগ্ৰী প্ৰত্যয়টো যোগ কৰি বিশেষ্যক বিশেষণলৈ নিয়া হয় ধন যোগ ই ধনী জ্ঞান যোগ ই জ্ঞানী ঠিক আছে তাৰ পিছত তোমালোকক 2 নম্বৰত দিছে যে আছে বা গুণ থকা অৰ্থত ইয়া প্ৰত্যয় যোগ কৰি তো কি কৈছে আছে বা গুণ থকা অৰ্থত ইয়া প্ৰত্যয় যোগ কৰি বিশেষ্যক বিশেষণলৈ নিয়া হয় লুন যোগ ইয়া লুনিয়া জুল যোগ ইয়া জুলিয়া তাৰ পিছত দিছে আছে বা তাত বা এই অৰ্থত অল প্ৰত্যয় যোগ কৰি বিশেষ্যক বিশেষণলৈ নিয়া হয় যেনেকৈ নেকি খং যোগ আল খঙাল ইয়াত আছে অৰ্থত ব্যৱহাৰ হৈছে নেক্সট আছে নদী যোগ আল নদিয়াল ইয়াত বাস কৰা অৰ্থত মানে ব্যৱহাৰ হৈছে ঠিক আছে তাৰ পিছত 3 তোমালোকক দিছে যে জুৰি থকা অৰ্থত উনি প্ৰত্যয় যোগ কৰি জুৰি থকা অৰ্থত কি প্ৰত্যয় যোগ কৰি বিশেষ্যক বিশেষণলৈ নিয়া হয় এই উনি প্ৰত্যয়টো যোগ কৰি যেনেকৈ নেকি দান যোগ উনি ধাননি ঠিক আছে তাৰ পিছত আছে ইয়াত হিসা হয় এই অৰ্থত
তলি প্ৰত্যয় যোগ কৰি বিশেষক বিহনলৈ নিয়া হয় যেনেকৈ নেকি সৰিয়হ যোগ তলি সৰিয়হ তলি ঠিক আছে পাছত চোৱা পাছত দিছে আছে আৰু পাৰ্গত অৰ্থত কিছুমান শব্দৰ পাছত ওৱা প্ৰত্যয় যোগ কৰি বিশেষক বিহনলৈ নিয়া হয় তো ৰণ ৰণুৱা ৰঞ্জুক ওৱা ৰণুৱা দাৰজুক ওৱা ধাৰুৱা ঠিক আছে সো এইদৰে তোমালোকে এইকেইটা পঢ়িবা পঢ়ি কেনেকৈ বিশেষ পদক বিহনলৈ নিয়া হয় সেই বিষয়ে জানিবলৈ চেষ্টা কৰিবা আৰু ইয়াতো কেইটামান নিয়ম দিছে চোৱা উৎপত্তি বুজাবলৈ গাঁও শব্দত অলিয়া প্ৰত্যয় যোগ কৰি বিশেষক বিহনলৈ নিয়া হয় যেনেকৈ নেকি গাঁও যোগ অলিয়া গাঁৱলীয়া নেক্সট আছে হাত হাতত দিছে কৰে অৰ্থত খেতি আদি শব্দত অক প্ৰত্যয় যোগ কৰি খেতি যোগ অক খেতিয়ক তাৰপিছত আছে আঠ আঠত দিছে আছে অৰ্থত কোনো কোনো শব্দত ইয়াল প্ৰত্যয় যোগ কৰি যেনেকৈ নেকি মৰম যোগ ইয়াল মৰমীয়াল তো এতিয়া ৯ নম্বৰত চোৱাচোন ৯ নম্বৰ তোমালোকক দিছে যে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা কি কৰিবলৈ দিছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিবলৈ দিছে অপজিট মিনিং বুজোৱা অৰ্থ লিখিবলৈ দিছে কোনকেইটা শব্দ লিখিবলৈ দিছে মৃত্যু জয় কাপুৰু ভয় শত্ৰু দুৰ্বল মৃত্যু হলে কি হ'ব জন্ম হ'ব জয় হলে পৰাজয় হ'ব কাপুৰু হলে সাহসী হ'ব ভয় হলে নিৰ্ভয় হ'ব বা সাহস হ'ব শত্ৰু হলে মিত্ৰ হ'ব বা বন্ধু হ'ব দুৰ্বল হলে সবল হ'ব হয়নে তো তোমালোকৰ কাৰণে মই ধুনীয়াকৈ লিখি থৈছো মৃত্যু তোমালোকে লিখিবা জন্ম জয় পৰাজয় কাপুৰু বীৰ বা সাহসী ভয় সাহস বা নিৰ্ভয় শত্ৰু মিত্ৰ দুৰ্বল সবল ওকে তো তোমালোকে ষ্টুডেণ্টছ ইয়াৰ পৰা চাইছে ধুনীয়াকৈ শব্দবিলাকৰ বিপৰীত অৰ্থ বুজোৱা শব্দবিলাক লিখি ল'বা আৰু তোমালোকৰ কিতাপত জেগা আছে তাতো তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা এইকেইটা তো এতিয়া আমি কৰি একেবাৰে 10 লৈকে আহি গ'লো 10ত দিছে তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা সমাৰ্থক শব্দ মানে কি সমাৰ্থক শব্দ মানে একে অৰ্থ বুজোৱা শব্দ ঠিক আছে তো কোনকেইটা শব্দ সমাৰ্থক শব্দ লিখিবলৈ দিছে তোমালোকক মৃত্যু জননী সন্তান বীৰ নিনাদ এই শব্দকেইটাৰ সমাৰ্থক শব্দ লিখিবলৈ দিছে তো মই সমাৰ্থক শব্দ ধুনীয়াকৈ লিখি আনিছোঁ মৃত্যু শব্দটোৰ সমাৰ্থক শব্দ লিখিয়ে দিছে আৰু কেৱল এটা শব্দই লিখি দিয়া নাই বহুতকেইটা সমাৰ্থক শব্দ লিখি দিছে মৃত্যুৰ সমাৰ্থক শব্দ হ'ল মৰণ দেহ ত্যাগ স্বৰ্গগমন পৰলোক গমন ঠিক আছে তো বেলেগ বেলেগ ক্ষেত্ৰত বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰা হয় ঠিক আছে তো তোমালোকে উদাহৰণটো চাবা কিতাপত দিয়া আছে আৰু ইয়াত মই লিখি দিছোঁ তাৰপিছত আছে জননী মানে আই মাই মা জন্মভূমি হয়নে তাৰপিছত আছে সন্তান সতী সন্ততি ল'ৰা ছোৱালী নেক্সট আছে বীৰ বলৱন্ত বা সাহসী নেক্সট আছে নিনাদ ধ্বনি বা শব্দ ওকে সো ষ্টুডেণ্টছ তোমালোকে কি কৰিব লাগিব ধুনীয়াকৈ ইয়াৰ পৰা চাইছে লিখি ল'ব লাগিব কিতাপত জেগা আছে তাতো তোমালোকে লিখিব পাৰা তাৰপিছত আছে কি 11 দিছে এটা শব্দত প্ৰকাশ কৰা এটা শব্দত প্ৰকাশ কৰিবলৈ দিছে ওকে সাহস নথকা মানুহক কি বুলি কোৱা হয় কাপুৰুষ বুলি কোৱা হয় বা ভীৰু বুলি কোৱা হয় ঠিক আছে গতিকে তোমালোকে এতিয়া সাহস নথকা নহবা মানে ঠিক আছে সাহস ৰাখিবা যিকোনো কাম কৰিবলৈ সাহস ৰাখিবা ঠিক আছে সো এতিয়া খত চোৱা খত দিছে জাকৈৰে মাছ ধৰা মানুহ জাকৈৰে মানে যোনে মাছ ধৰে তাক জাকৈয়া বুলি কোৱা হয় ঠিক আছে জাকৈ ব্যৱহাৰ কৰি যোনে মাছ ধৰে তাক জাকৈয়া বুলি কোৱা হয় যাৰ শক্তি আছে তাক শক্তিমান বুলি কোৱা হয় ঠিক আছে যাক জিনিব নোৱাৰি দুৰ্জয় ঠিক আছে তাৰপিছত আছে 12 তোমালোকক কি দিছে 12 দিছে যে তলত দিয়া বিশেষ্য পদবোৰক বিশেষণলৈ নিয়া বিশেষ্য পদবোৰক বিশেষণলৈ কেনেকৈ নিব লাগে মই অলৰেডি তোমালোকক শিকাই আহিছোঁ সো তোমালোকে এইকেইটা বিশেষ্য পদক বিশেষণলৈ নিব লাগিব চোৱা মানি হ'ব দুৰ্বলতা কি হ'ব দুৰ্বল দৰ্শন দৰ্শনীয় দুখী মানৱতা হয়নে সো তোমালোকৰ কাৰণে ধুনীয়াকৈ ইয়াত লিখি আনিছোঁ মই তোমালোকে লিখিব লাগিব মানি দুৰ্বলতা দুৰ্বল দৰ্শন দাৰ্শনিক দুখী মানৱতা ঠিক আছে সো তোমালোকে এইদৰে ধুনীয়াকৈ বিশেষণলৈ নিবা ওকে তাৰপিছত চোৱা 13 দিছে ভাৱ বহলাই লিখা কি কৰিবলৈ দিছে ভাৱ বহলাই লিখিবলৈ দিছে অৰ্থাৎ অলপ এক্সপ্লেইন কৰিবলৈ দিছে ঠিক আছে হাতুৰ নিজ বাহুবলে সাঁতুৰিব নোৱাৰিলে যা আৰু হাতলে তাৰমানে এইটোৰ দ্বাৰা এইটোৱে বুজাব বিচাৰিছে যে যিকোনো কাম নিজৰ ওপৰত ডিপেণ্ড কৰিব লাগে ঠিক আছে কেতিয়াও বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে ঠিক আছে কাৰণ নিজে কিবা এটা কাম কৰিব পাৰিলে সেইটো কামত মানে সাকসেস হোৱাৰ সম্ভাৱনা থাকে মানে সাকসেস হবাই আৰু তুমি নিজে যদি কোনো এটা কাম কৰা আৰু যদি বেলেগৰ ওপৰত ডিপেণ্ড কৰি থাকা তেতিয়াহ'লে সেই কামটো নহ'ব পাৰে অৰ্থাৎ জিন্দগীত বা লাইফত সাকসেস হ'বৰ কাৰণে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব আৰু নিজে কিবা এটা কৰিব লাগিব ঠিক আছে বেলেগৰ ওপৰত তুমি ভৰসা কৰি বহি থাকিলে তোমাৰ কেতিয়াও উন্নতি নহয় সো তোমালোকে নিজে হেৰি কৰিব লাগিব পঢ়া-শুনা কৰিব লাগিব এণ্ড এতিয়া যেটো পঢ়া-শুনা কৰি আছে গতিকে ভালকৈ এতিয়া পঢ়া-শুনা কৰা আৰু পিছত আৰু টকা ইনকাম কৰাৰ বা চাকৰি বাকৰি সেইবিলাকৰ কথা পিছত এতিয়া পঢ়া-শুনাত মনোযোগ দিয়া ঠিক আছে তো তোমালোকে উত্তৰটোত লিখিবা যে সাঁতুৰিব লাগিলে নিজৰ দুবাহুত বল থাকিব লাগিব সাঁতুৰিব লাগিলে নিজৰ দুবাহুত বল থাকিব লাগিব কাৰণ নিজৰ বাহু আৰু ভৰিৰ সহায়ত সাঁতুৰিব পৰা যায়
তেনেকৈ সাঁতুৰিব নোৱাৰিলে পানীত ডুবি মৰিব লগা হয়। আনৰ বাহুবলেৰে সাঁতুৰিব পৰা নাযায়। তাৰপিছত ব্ৰেকেট চেঞ্জ কৰি লিখিবা এই কথাৰ পৰা ইয়াকে ক'ব বিচাৰিছে যে জীৱনত যদি মানুহে কিবা এটা কামত সফলতা লাভ কৰিব বিচাৰে তেনেহ'লে নিজেই তাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আনৰ সহায়ত তেনে সফলতা আশা কৰাটো একেবাৰে নিষ্ফল। অ'কে ষ্টুডেণ্টছ, চ' তোমালোকে এইদৰে ধুনীয়াকৈ লিখি ল'বা। উত্তৰটো চোৱা মই কিমান চমুকৈ লিখিছোঁ আৰু কিমান সৰল ভাষাত লিখিছোঁ হয়নে। চ' তোমালোকে ধুনীয়াকৈ ইয়াৰ পৰা চাই লিখি লোৱা। অ'কে, এইটো কমেও তোমালোকৰ পৰীক্ষা দিলে কমেও 4 মাৰ্ক তোমালোকে পাবা। ঠিক আছে, চ' তোমালোকে ধুনীয়াকৈ লিখি লোৱা, বানান ভুল নকৰিবা। মই এটা শব্দ পঢ়িছোঁ যাতে বানানটো ভুল নহয়, আৰু কোনো ক্ষেত্ৰত বানান ভুল হৈ গ'লে মই সেইটো বানানটো শুদ্ধকৈ কৈও দিওঁ। চ' তোমালোকে ভিডিঅ'টো চাই যাওঁতেও অলপ শুনিবলৈও চেষ্টা কৰিবা যাতে বানান টানান ভুল হৈ গ'লে সেইবিলাক মই যেতিয়া কৈ দিওঁ তেতিয়া তোমালোকে কাৰেক্ট কৰি ল'ব পাৰা। অ'কে, এতিয়া 14ত চোৱাচোন। 14ত তোমালোকক দিছে যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গীত সংগ্ৰহ কৰি গাবলৈ অভ্যাস কৰা। তো তোমালোকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত সংগ্ৰহ কৰি গাবলৈ চেষ্টা কৰিবা। মই ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা গীত লিখি দিছোঁ, তোমালোকে এইটো লিখি ল'ব পাৰা আৰু লিখি গাই হেৰি কৰিবলৈ চেষ্টা কৰিবা, মানে গাই মুখস্থ কৰি পেলাবলৈ চেষ্টা কৰিবা আৰু। ঠিক আছে, চ' তোমালোকে এইখিনি লিখি ল'ব পাৰা। তাৰপিছত 15ত দিছে যে জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটকেইখনৰ নাম লিখি তাৰে এখনৰ কাহিনীটো চমুকৈ লিখা। তো ষ্টুডেণ্টছ তোমালোকে উত্তৰত লিখিব লাগিব যে জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটকেইখনৰ নাম হ'ল কাৰেঙৰ লিগিৰি, ৰূপালী, শোণিত কুঁৱৰী, নিমাতী কন্যা, লবিতা, সোণ পখিলী, কনকলতা, সুন্ধৰ কোঁৱৰ আৰু খনিকৰ। অ'কে, তো তোমালোকে তাৰপিছত ব্ৰেকেট চেঞ্জ কৰি লিখিবা যে এই নাটসমূহৰ ভিতৰতে নিমাতী কন্যা জ্যোতিপ্ৰসাদ আগৰৱালাৰ এখনি মনোমোহা শিশু নাটিকা। ইয়াৰ কাহিনীটো চমুকৈ তলত দিয়া হৈছে। তো তোমালোকে কাহিনীটো লিখি ল'ব পাৰা ধুনীয়াকৈ। ইয়াত কাহিনীটো মই দি দিছোঁ। অ'কে, যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব কাহিনীটো পঢ়িবলৈ গ'লে, চ' মই পঢ়া নাই। তোমালোকে ইয়াৰ পৰা ভিডিঅ'টো ৰখাই লিখি ল'ব পাৰা। মই লাহে লাহে টানি গৈ আছোঁ। ঠিক আছে, তোমালোকে ৰখাই লিখি ল'ব পাৰা। আৰু এইবিলাক পৰীক্ষাত নাহে হ'লেও তোমালোকে লিখি ল'বা আৰু লিখি পঢ়িবা, ভাল লাগিব আৰু বহুত কথা জানিব পাৰিবা। ঠিক আছে, তো লিখি লোৱা, ভিডিঅ'টো ৰখাই লিখি লোৱা বা স্ক্ৰীনশ্বট লৈ লোৱা, পিছত লিখিব পাৰিবা। এতিয়া আমি একেবাৰে লাষ্টৰ কুৱেশ্যনটো পালোঁগৈ। তো ইয়াত দিছে যে কৰ্মহীনতাই মানুহক এলেহুৱা কৰে, গতিকে অনবৰতে আমি সক্ৰিয় হৈ থাকিবলৈ কিবা নহয় কিবা এটা কাম কৰি থাকিব লাগে। বিশেষকৈ আজৰি সময়ত নিজকে সক্ৰিয় কৰি ৰাখিবলৈ আমাৰ কামত অহা কিছুমান সৰু সুৰা কাম কৰিব লাগে। তো ইয়াত কিছুমান সৰু সুৰা কামৰ তালিকা দিছে, যে এইখিনি পঢ়ি লোৱাৰ আগতে যে তলত কিছুমান কাম উল্লেখ কৰা হ'ল। প্ৰত্যেকেই তলৰ কামবোৰৰ যিকোনো এটা বাছি লৈ নিজৰ মতে আজৰি সময়ত কৰি শিক্ষকৰ হাতত জমা দিবা। ঠিক আছে, তো ইয়াত কিছুমান ঘৰুৱা কামৰ তালিকা দিছে। তো তোমালোকে এই কামবিলাক নিজে কৰিবলৈ চেষ্টা কৰিবা। ঠিক আছে, তেতিয়াহ'লে তোমালোকৰ এই কামবিলাক কৰাৰ স্কিলটো অলপ ডেভেলপ হ'ব। ঠিক আছে, চ' তোমালোকে এইবিলাক কৰিবা। চোৱা, ছবি অঁকা, তোমালোকে ছবি আঁকিবলৈ চেষ্টা কৰিবা ঘৰত, আৰু ছবি আঁকি শিক্ষকক দেখুৱাবা। কলাজ কৰা, তোমালোকে কলাজ কৰিবা। ঠিক আছে, কলাজ কৰি শিক্ষকক দেখুৱাবা। নেক্সট আছে গল্প কবিতা লিখা, অপ্ৰয়োজনীয় কাপোৰেৰে দলিচা আদি তৈয়াৰ কৰা, পেলনীয়া কাগজেৰে ফুল আৰু মুখা আদি প্ৰস্তুত কৰা, বেজীৰে কাপোৰত ফুল তোলা, কাগজৰ মোনা তৈয়াৰ কৰা। ঠিক আছে, তো ষ্টুডেণ্টছ তোমালোকে এইবিলাক নিজে কৰিব লাগিব। মইতো ইয়াত তোমালোকক এইবিলাক কৈ দিব নোৱাৰিম। ঠিক আছে, কাৰণ এইবিলাক প্ৰকল্প হয়, তোমালোকে নিজে কৰিব লাগিব। হাতৰ কাম হয় এইবিলাক চব কেতিয়া। ঠিক আছে, চ' তোমালোকক মই কৈ দিছোঁ, তোমালোকে নিজে কৰিবা। এইবিলাক কৰি তোমালোকে এইবিলাক কামত অলপ আগবাঢ়িবা, কাৰণ স্কিল থাকিব লাগে। ঠিক আছে, মানে যিকোনো এটা বিষয়ত এক্সপাৰ্ট হ'ব লাগে আৰু। ঠিক আছে, মানে এইবিলাক কাম জানিব লগা কাম হয়, চ' তোমালোকে জানিবলৈ চেষ্টা কৰিবা। অ'কে, তো মৰমৰ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'টো ইমানে আছিলে। ভিডিঅ'টো চাই কেনে লাগিল মোক কমেণ্ট কৰি জনাবা, আৰু কিবা ক'ব লগা থাকিলে তোমালোকে মোক কমেণ্ট কৰি নিশ্চয় ক'বা, আৰু সুধিব লগা থাকিলে যিকোনো কুৱেশ্যন সুধিব পাৰা। মই প্ৰতিটো প্ৰশ্নৰ বা প্ৰতিটো কমেণ্টৰ ৰিপ্লাই দিম। ঠিক আছে, এণ্ড বেলেগ পাঠৰ ভিডিঅ' চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা, প্লেলিষ্ট বনোৱা আছে। অ'কে, আৰু বেলেগ কোনো পাঠৰ ভিডিঅ' লাগিলে তোমালোকে মোক কমেণ্ট কৰি জনাব পাৰা। গ্ৰামাৰৰ ভিডিঅ' লাগিলে তোমালোকে মোক কমেণ্ট কৰি জনাবা। মেথছৰ ভিডিঅ' লাগিলে কমেণ্ট কৰি জনাবা, আৰু মেথছৰ গ্ৰামাৰ টামাৰ এইবিলাক ভিডিঅ' কিছু বনাইও থৈছোঁ, আৰু তোমালোকৰ লাগিলে তোমালোকে মোক কমেণ্ট কৰি জনাই থাকিবা, আৰু মই সেইমতে ভিডিঅ' আপলোড দি থাকিম। অ'কে ষ্টুডেণ্টছ, চ' আজিৰ কাৰণে ইমান আছিলে। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। আজিৰ ভিডিঅ' চোৱাৰ বাবে বহুত 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 ধন্যবাদ।